বন্ধুসকল, মানুহ ইমান বেয়া আৰু নিষ্ঠুৰ হ'ব পাৰেনে? আপোনালোকে সকলোৱে জানে যে আমাৰ প্ৰাণৰ প্ৰিয় চবতকে মৰমৰ ছিংগাৰ জুবিন দা আৰু আমাৰ মাজত নাই। জুবিন দা আমাক এৰি যোৱাৰ পিছত গোটেই অসমখনৰ মানুহ ভাত খোৱা লোৱা কাম কাজ চব এৰি দিছে। মানুহে বিশ্বাসে কৰিব পৰা নাই যে জুবিন দা আৰু আমাৰ মাজত নাই। জুবিন দা আমাক থৈ চিৰদিনৰ কাৰণে বিদায় লৈছে। কিন্তু ইয়াৰ মাজতে এই ওপৰত চোৱা আপোনালোকে চাব পাৰে, শেৱালি দলৈ নামৰ ছোৱালীটোৱে জুবিন দাক ইমান বেয়াকে গালি দিছে। জুবিন মাতাল হয়, জুবিন এনি টাইম মাতাল হৈ থাকে, জুবিন কুকুৰ হয় বুলি গালি দিছে জুবিন দাক। বন্ধুসকল, আমাৰ চবতকে মৰমৰ ছিংগাৰ, অসমৰ যদি টাইগাৰ বুলি কোনোবা আছিল, জাতিক লৈ মাত মাতা কোনোবা যদি আছিল, আমাৰ সকলোৰে মৰমৰ এজন আছিল, সেইটো হ'ল জুবিন দা। সেই মানুহজন আৰু আমাৰ মাজত নাই, আমাক থৈ চিৰবিদায় লৈ গুচি গৈছে। তাৰ মাজত এইটো ছোৱালী এনেকে বেয়াকে গালি দিছে। আপোনালোকে জুবিন দাৰ ফেন যদি হয় সঁচাকে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, সকলোৱে যাতে চাব পাৰে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু জুবিন দাক গালি দিয়াৰ কাৰণে ছোৱালীটোৰ যাতে উচিত শাস্তি হ'ব লাগে, সেইটোৱে মই আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰি গৈছো হাত জোৰ কৰি। ছোৱালীটোৰ শাস্তি হ'ব লাগে। আপোনালোকে জুবিন দাৰ ফেন হ'লে ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগিব।